গৌৰৱ গগৈক জেৰা কৰা অবিহনে কিদৰে এছআইটিয়ে দাখিল কৰিলে প্ৰতিবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 10 ছেপ্টেম্বৰত এছআইটিয়ে দাখিল কৰা প্ৰতিবেদনত কি আছে? সঁচাকৈ পাকিস্তানী এজেণ্ট নেকি গৌৰৱ গগৈ? গৌৰৱ গগৈৰ পত্নীৰ লগত কি সম্পৰ্ক আছে পাকিস্তানৰ? এছআইটিৰ প্ৰতিবেদনত কেইটামান নাম বিশেষভাৱে উল্লেখ কৰা হৈছে। তাৰে ভিতৰত অন্যতম আলী তাকিৰ শ্বেখ, যিগৰাকী পাকিস্তানী নাগৰিক। এই পাকিস্তানী নাগৰিকগৰাকীৰ লগত গৌৰৱ গগৈৰ কি সম্পৰ্ক আছে? প্ৰথমতে এই প্ৰতিবেদন চাই লওক। 10 ছেপ্টেম্বৰ 2025 বিয়লি 6 বজাৰ কথা। মুখ্যমন্ত্ৰীৰ হাতত এছআইটিৰ দলে অৰ্পণ কৰিলে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিস্তৃত প্ৰতিবেদন। পিছে কি আছে এছআইটিৰ ৰিপৰ্টত? বহুতৰ সন্দেহ গৌৰৱ গগৈক জেৰা অবিহনে কেনেকৈ প্ৰস্তুত কৰা হ'ল এছআইটিৰ ৰিপৰ্ট। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ অভিযোগক লৈ আকৌ উত্তাল ৰাজ্য। 10 ছেপ্টেম্বৰত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে উদঙাই দিয়াৰ কথা আছিল গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে থকা গোপন সম্পৰ্ক। পিছে আজি মুখ্যমন্ত্ৰীয়ে সম্বোধন নকৰিলে কোনো সংবাদমেল, কিন্তু বিয়লি 6 বজাত মুখ্যমন্ত্ৰীৰ হাতত তদন্তৰ প্ৰতিবেদন অৰ্পণ কৰিলে এছআইটিৰ দলে। বহু সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা এছআইটি ৰিপৰ্টত আছে বহু বিস্ফোৰক অভিযোগ। এছআইটিৰ ৰিপৰ্টত আছে আলী তৌকিৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিকৰ নাম। গৌৰৱ গগৈয়ে সংসদত এনে কি প্ৰশ্ন উত্থাপন কৰিছিল যি প্ৰশ্নৰ জৰিয়তে পাকিস্তান লাভান্বিত হৈছিল? ISIৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক কি? এতিয়া এই এছআইটিৰ প্ৰতিবেদনত কি আছে? এছআইটিৰ প্ৰতিবেদন লাভ কৰাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি কৰিব? সেইদৰে মুখ্যমন্ত্ৰীয়ে এছআইটি দলৰ সৈতে আজিৰ দিনটোত ফেচবুকত শ্বেয়াৰ কৰা পোষ্ট অনুসৰি এছআইটিয়ে আলী তৌকিৰ শ্বেখৰ বৃহত্তৰ ভাৰত বিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে। লগতে পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰালয় কেনেদৰে অসমৰ এজন সাংসদক পাকিস্তান ভ্ৰমণলৈ যোৱাৰ সুবিধা কৰি দিছিল আদি তথ্যও আছে। অভিযোগ অনুসৰি গৌৰৱ গগৈৰ পত্নীয়ে চাকৰি সূত্ৰে 14 বাৰ গৈছিল পাকিস্তানলৈ। সেইদৰে বিবাহৰ পূৰ্বে গৌৰৱ গগৈয়ে 2 বাৰ ভ্ৰমণ কৰিছিল পাকিস্তান। কিন্তু মুখ্যমন্ত্ৰীয়ে অনা অভিযোগ মতে ISIৰ সৈতে গৌৰৱ গগৈৰ লিংক আছিল নে? পাকিস্তানক সহায় কৰিবলৈ সংসদত কি কি প্ৰশ্ন সুধিছিল গৌৰৱ গগৈয়ে? পাকিস্তানলৈ যাওঁতে কাৰ বাহনত উঠি কলৈ গৈছিল গৌৰৱ? সকলোৱে আশা কৰিছে এইবোৰ তথ্য নিশ্চয়কৈ আছে এছআইটিৰ ৰিপৰ্টত। এইবাৰ আমি আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ আলী তাকিৰ শ্বেখৰ বিষয়ে। যিগৰাকী আলী তাকিৰ শ্বেখৰ নাম মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰা এছআইটিৰ প্ৰতিবেদনত উল্লেখ আছে। এইগৰাকী আলী তাকিৰ শ্বেখ হ'ল এগৰাকী পাকিস্তানী নাগৰিক, যিগৰাকীয়ে ক্লাইমেট চেঞ্জৰ ওপৰত বিশেষভাৱে কাম কৰি আহিছে। আমি বিভিন্ন চ'ৰ্চৰ পৰা আলী তাকিৰ শ্বেখৰ সন্দৰ্ভত কিছু তথ্য গোটাবলৈ চেষ্টা কৰিছিলোঁ। এই তথ্য অনুসৰি Ali Takir Sheikh is an international climate finance expert who has led several important initiatives. He represents Pakistan on the international board of the Fund for Responding to Loss and Damage. অৰ্থাৎ আলী তাকিৰ শ্বেখ হ'ল ক্লাইমেট ফাইনেন্স এক্সপাৰ্ট, যিয়ে ইণ্টাৰনেশ্যনেল মঞ্চত পাকিস্তানক ৰিপ্ৰেজেণ্ট কৰি আহিছে। লগতে তেওঁ উত্থাপন কৰি আহিছে যিসমূহ ক্লাইমেট চেঞ্জৰ পৰা হোৱা ক্ষয় ক্ষতি, এই সন্দৰ্ভত তেওঁ বিস্তৃত প্ৰতিবেদন বা এক্সপাৰ্টাইজ কৰি আহিছে। তেন্তে এইগৰাকী আলী তাকিৰ শ্বেখ কিদৰে জড়িত পাকিস্তানৰ লিংকত গৌৰৱ গগৈৰ সৈতে? গৌৰৱ গগৈৰ পত্নীৰ নাম হ'ল এলিজাবেথ কোলবাৰ্গ গগৈ। 2013 চনত এলিজাবেথ আৰু গৌৰৱ গগৈৰ মাজত বিবাহ সম্পূৰ্ণ হৈছে। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কোলবাৰ্গ গগৈও এগৰাকী ক্লাইমেট চেঞ্জৰ ওপৰত কাম কৰা কৰ্মী। বৰ্তমান সময়ত এলিজাবেথ কোলবাৰ্গ গগৈ অক্সফৰ্ড পলিচি মেনেজমেণ্ট নামৰ এটা ক্লাইমেট চেঞ্জৰ সৈতে জড়িত প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে আৰু নিজৰ কাম কৰি গৈছে। কিন্তু পূৰ্বে এলিজাবেথ কোলবাৰ্গ গগৈ যিটো প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল, সেই প্ৰতিষ্ঠানটোৱে সৰ্বাধিক পাকিস্তানত কাম কৰিছিল আৰু সেই প্ৰতিষ্ঠানটোৰ নাম আছিল ক্লাইমেট ডেভেলপমেণ্ট এণ্ড নলেজ নেটৱৰ্ক, অৰ্থাৎ CDKN। এই CDKN যিটো সংস্থা আছিল, এই সংস্থাটোৰ ষ্টেচন সৰ্বাধিক পাকিস্তানত আছিল আৰু এই সংস্থাটোৰেই প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে। মাৰ্চৰ
2011 চনৰ মাৰ্চৰ পৰা 2015 চনৰ জানুৱাৰী পৰ্যন্ত। আৰু সেই সময়তে নিশ্চয়কৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্গ গগৈয়ে এইগৰাকী আলী তাকিৰ শ্বেইখৰ সংস্পৰ্শলৈ আহিছিল। কাৰণ আলী তাকিৰ শ্বেইখেও ক্লাইমেট চেঞ্জৰ সন্দৰ্ভত কাম কৰি আহিছিল, লগতে গৌৰৱ গগৈৰ পত্নীও সেই একেধৰণৰ কামৰ লগতেই জড়িত। কিন্তু এই দুয়োগৰাকী ব্যক্তি মিলি ভাৰত বিৰোধী কিবা চক্ৰান্ত কৰিছিল নেকি বা দেশ বিৰোধী কিবা কাৰ্যকলাপৰ সৈতে গৌৰৱ গগৈৰ পত্নীক এই আলী তাকিৰ শ্বেইখে জড়িত কৰাইছিল নেকি, সেইসমূহ কথা আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ SITয়ে দাখিল কৰা ৰিপৰ্টত দেখিবলৈ পাম বুলি। ইতিমধ্যে বিভিন্ন সংবাদ প্ৰতিষ্ঠানত দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ পত্নীয়ে 14 বাৰ পাকিস্তান ভ্ৰমণ কৰিছে, লগতে গৌৰৱ গগৈ সাংসদ হোৱাৰ পূৰ্বে 2 বাৰ পাকিস্তানলৈ গৈছিল। পিছে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাৰ উদ্দেশ্য কি আছিল, সেইখিনি কথা এতিয়াও পৰিষ্কাৰ হোৱা নাই। দিনচেৰেক পূৰ্বে যেতিয়া গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰি তেওঁৰ পত্নীয়ে পাকিস্তানলৈ যোৱাৰ কথা, পাকিস্তানৰ NGOটোৰ সৈতে এছ'চিয়েট হৈ থকাৰ কথা, তেওঁ পাকিস্তানলৈ যোৱাৰ কথা উল্লেখ কৰিছিল। কিন্তু তেওঁ এটা কথা কৈছিল যে তেওঁ পত্নীক সেই সময়ৰ প্ৰেয়সীক সাক্ষাৎ কৰিবলৈহে তেওঁ পাকিস্তানলৈ গৈছিল। কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে গৌৰৱ গগৈয়ে ISI ট্ৰেইনিং লোৱা, ভাৰত বিৰোধী কাৰ্যকলাপ কৰা, এইবিলাক কিমান সঁচা নিশ্চয়কৈ এই প্ৰতিবেদনতে প্ৰকাশ পাব। যদি আলী তাকিৰ শ্বেইখে কেৱল ক্লাইমেট চেঞ্জৰ সন্দৰ্ভত কাম কৰে, তেন্তে এইগৰাকী ব্যক্তি ভাৰত বিৰোধী হিচাপে কেনেকৈ প্ৰতিফলিত হ'ল? 2025 চনৰ 17 ফেব্ৰুৱাৰীৰ কথা, যি সময়ত লাহে লাহে গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক, গৌৰৱ গগৈয়ে ISIৰ প্ৰশিক্ষণ ল'বলৈ যোৱা, গৌৰৱ গগৈয়ে সংসদত ভাৰত বিৰোধী মন্তব্য কৰি পাকিস্তানক সহায় কৰা, বিভিন্ন ধৰণৰ তথ্য অভিযোগ মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিবলৈ চেষ্টা কৰি আছিল। সেই সময়ত অসম কেবিনেটে এই আলী তাকিৰ শ্বেইখৰ বিৰুদ্ধে FIR লঞ্চ কৰাৰ কথা উল্লেখ কৰিছিল। আৰু এই FIR লঞ্চ কৰাৰ প্ৰধান কাৰণটো আছিল এই আলী তাকিৰ শ্বেইখে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে ভাৰত বিৰোধী বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই আহিছিল। লগতে অভিযোগ অনুসৰি আলী তাকিৰ শ্বেইখে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা বুলিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিযোগ আনিছিল। আৰু যাৰ ফলত ভাৰতবৰ্ষৰ ইমেজ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ বেয়া কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছিল বুলিও গুৰুতৰ অভিযোগ এই আলী তাকিৰ শ্বেইখৰ বিৰুদ্ধে। আৰু এই কেছটো ৰেজিষ্টাৰ্ড হোৱাৰ পাছত গৌৰৱ গগৈ বা পত্নীৰ সৈতে আলী তাকিৰ শ্বেইখৰ কি সম্পৰ্ক আছে, সেইখিনি কথা নিশ্চয়কৈ SITৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। এতিয়ালৈকে এইখিনিৰ কথা। নিশ্চয়কৈ আজি যেতিয়া মুখ্যমন্ত্ৰীৰ হাতত SITয়ে প্ৰতিবেদন অৰ্পণ কৰিলে, পৰৱৰ্তী সময়ত নিশ্চয়কৈ এই বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য অসমবাসীয়ে লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয়কৈ এই বিষয়টো দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত, গতিকে কেন্দ্ৰীয় চৰকাৰেও এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি আমি আশা কৰিছোঁ। যদি গৌৰৱ গগৈ দোষী সাব্যস্ত হয়, তেন্তে নিশ্চয়কৈ তেওঁ জেললৈ যাব লাগিব। বৰ্তমান সময়ত গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত এই SITৰ প্ৰতিবেদনৰ ওপৰতে নিৰ্ভৰ কৰি আছে। আমি আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব বিষয়টো কোন দিশে গতি কৰে সেয়া চাবলৈ। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকৰ সৈতে।